ক্ৰমাৎ উত্তাপ বৃদ্ধি হৈছে ভাৰত মহাসাগৰৰ। একবিংশ শতিকাৰ শেষলৈ বৃদ্ধি পাব 3 ডিগ্ৰী পৰ্যন্ত উষ্ণতা। উষ্ণতা বৃদ্ধিৰ ফলত মহাসাগৰখন হ'ব অধিক অশান্ত। নিৰন্তৰ বৰ্ধিত তাপৰ পৰিমাণ পাৰমাণৱিক বোমা বিস্ফোৰণৰ তাপৰ সমান হ'ব। এক অধ্যয়ন অনুসৰি ভাৰত মহাসাগৰ একবিংশ শতিকাৰ শেষলৈ কেৱল উপৰিভাগেই নহয়, পানীৰ 2 কিলোমিটাৰ তললৈ বৃদ্ধি পাব উষ্ণতা। ফলত গুৰুতৰ প্ৰভাৱ পৰিব পৰিৱেশৰ ওপৰত। অধ্যয়ন অনুসৰি 2020ৰ পৰা 2100 চনৰ ভিতৰত ভাৰত মহাসাগৰৰ সাগৰ পৃষ্ঠৰ তাপমাত্ৰা 1.4 ডিগ্ৰী চেলছিয়াছৰ পৰা 3 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ই ভয়ংকৰ ঘূৰ্ণীবতাহৰ লগতে বাৰিষাকো প্ৰভাৱিত কৰিব। সামুদ্ৰিক উষ্ণতা বৃদ্ধিৰ ফলত সাগৰীয় ঘাঁহ ধ্বংস কৰাৰ লগতে মীন পালন খণ্ডত বিৰূপ প্ৰভাৱ পেলাব। কম সময়ৰ ভিতৰত ঘূৰ্ণীবতাহ তীব্ৰ হোৱাৰ এইটোও হ'ব এটা মুখ্য কাৰণ। লগতে সাগৰৰ পানীৰ স্তৰ বৃদ্ধি কৰিব বুলিও দাবী কৰে এই নতুন অধ্যয়নটোৱে। এই অধ্যয়নটোৰ নেতৃত্ব দিছিল পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেট্ৰিঅলজিৰ জলবায়ু বিজ্ঞানী ৰক্সি মেথিউ কলে। View report, Anivara 24. Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.